নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আৰু আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম, ইতিমধ্যে আপোনালোকে গম পাইছে মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ যিটো নেকি আঁচনি ওলাইছে। তো সেই আঁচনিখনত যদি আপোনালোকে ফৰ্ম লৈছে ফিল আপ কৰিবৰ কাৰণে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। চাওক, সেই ফৰ্মখন আছে, আপোনালোকে এই ফৰ্মখন দেখি আছে নহয় জানো? এই ফৰ্মখন, আৰু এই ফৰ্মখন কেতিয়াও আপোনালোকে ক'ৰবাত যদি বেয়া হয় আৰু আপোনালোকে জেৰক্স কৰি ল'ব বিচাৰে, তেনেহ'লে সেই জেৰক্স কপিটো নহ'ব। সেইকাৰণে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰোঁতে সদায় সাৱধান হ'ব, যাতে ক'তো আপোনালোকৰ অকণো ভুল হৈ নাযায়। তো তেতিয়াহে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি জমা দিব পাৰিব। আৰু যদি আপোনালোকে ক'ৰবাত ভুল কৰিছে, তাৰপিছত কাটি দিছে, নতুবা আপোনালোকে নতুনকৈ এখন জেৰক্স কৰি উলিয়াইছে, তেনেহ'লে সেই ফৰ্মখন আপোনালোকৰ ছাবমিট নকৰিব, অৰ্থাৎ ৰিজেক্ট কৰি দিব। এতিয়া কথা হ'ল, এই ফৰ্মখন যেতিয়া আপোনালোকে ফিল আপ কৰিব, তো কোনসকল ব্যক্তিয়ে ফিল আপ কৰিলে সেই চৰকাৰৰ ধনখিনি লাভ কৰিব। অৰ্থাৎ যিটো নেকি চৰকাৰে প্ৰতিজন সদস্যক, অৰ্থাৎ আত্মসহায়ক গোটৰ সদস্যাক প্ৰতিগৰাকীকে পাৰ্চনেলকৈ 10,000 টকা দিব যিকোনো এটা কাম কৰিবৰ কাৰণে। তো এতিয়া কথা হ'ল, যিসকলে ফিল আপ কৰিব সেইসকলে কিছুমান ক্ৰাইটেৰিয়া দিছে, অৰ্থাৎ যোগ্যতা উল্লেখ কৰি দিছে। সেই যোগ্যতাৰ আণ্ডাৰত হ'লেহে, অৰ্থাৎ সেই যোগ্যতাৰ ভিতৰত যদি হয়, তেতিয়াহে সেই টকাখিনি লাভ কৰিব। তো কি কি যোগ্যতা লাগিব আপোনালোকক, তেতিয়াহে এই ধনখিনি লাভ কৰিব। তো সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ জনাম। আপোনালোকে কেৱল ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। বলক মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টোত জনাই আছোঁ যে কেনেকৈ কি কি যোগ্যতা থাকিলে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব পাৰিব। চাওক, আপোনালোকে ইয়াতে যোগ্যতা লিখা আছে। তো উদ্যমিতা পুঁজি বীজ মূলধনৰ বাবে তলত উল্লেখ কৰা মাপকাঠি অনুসৰি হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব। অৰ্থাৎ আপোনালোকে ইয়াত কেইটামান যোগ্যতা আছে, সেই যোগ্যতাখিনিৰ অন্তৰ্গত হ'লেহে আপোনালোকে এই মূলধনটো লাভ কৰিব। অৰ্থাৎ তেতিয়াহে আপোনালোকক চিলেক্ট কৰা হ'ব যে এই টকাখিনি দিয়া হ'বনে নহ'ব। তো দেখিছে এতিয়া আপোনালোকে, চাওক ইয়াতে 1 নম্বৰত লিখা আছে, মই অকণমান জুম কৰি দিছোঁ। সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব। দেখিছে নহয়? নহ'লে সেইসকলে লাভ নকৰিব, যিসকল সেই অধীনত যদি নাথাকে। আৰু ইয়াত লিখিছে, চাওক খ নম্বৰত, সদস্যগৰাকীৰ বৈধ আৰু কাৰ্যকৰী বা সক্ৰিয় আধাৰ সংযুক্ত ছেভিং বেংক একাউণ্ট থাকিব লাগিব। দেখিছে নহয়? সক্ৰিয় আধাৰ সংযুক্ত বেংক একাউণ্ট অৰ্থাৎ আপোনাৰ যিটো নেকি বেংক একাউণ্ট হ'ব, ছেভিং বেংক একাউণ্ট, সেইটোত আধাৰ কাৰ্ড লিংক হ'ব লাগিব, লিংক থকা হ'ব লাগিব, তেতিয়াহে হ'ব। আৰু বেংক একাউণ্ট নথকা সদস্যসকলে আঁচনিৰ বাবে আবেদন কৰাৰ পূৰ্বে এটা একাউণ্ট খুলি ল'ব পাৰিব। অৰ্থাৎ আপোনালোকে এই ফৰ্মখন ফিল আপ কৰাৰ আগতে, এপ্লাই কৰাৰ আগতে আপোনালোকে বেংক একাউণ্ট এটা খুলি ল'ব, যদিহে আপোনালোকৰ বেংক একাউণ্ট নাই বৰ্তমানলৈকে। তাৰপিছত চাওক, গ নম্বৰ আছে, সদস্যগৰাকী ফেডাৰেশ্যন বেংক, বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা ঋণ লৈ পৰিশোধ নকৰা আত্মসহায়ক গোটৰ সদস্য হ'ব নালাগিব। যিসকলে 2021 চনৰ পূৰ্বে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণৰ সুবিধা লৈছে, তেওঁলোকক ডিফল্টাৰ কৰা বুলি গণ্য কৰা নহ'ব। আৰু গ নম্বৰ আছে, চাওক, সদস্যগৰাকীৰ কাৰ্যকলাপ বা উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। অৰ্থাৎ আপোনালোকে যিটো নেকি আঁচনিৰ কাৰণে এপ্লাই কৰিব, তাত যিকোনো এটা পৰিকল্পনা থাকিব লাগিব। আপুনি ব্যৱসায়িক বা ঔদ্যোগিক পৰিকল্পনা এটা থাকিব লাগিব বুলি কৈছে। তো তাৰপিছত 9 নম্বৰ আছে, ইটো নম্বৰ আছে, চাওক, সদস্যগৰাকী নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনকাৰী কামত জড়িত হ'ব লাগিব। তাৰপিছত ইয়াত চাওক, সাধাৰণ বা অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত সদস্যগৰাকীৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। দেখিছে নহয়? ইয়াত কৈছে নহয়, সাধাৰণ বা অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত সদস্যগৰাকীৰ 3টাতকৈ সন্তান থাকিব নালাগিব, বা আপোনালোকে 3টা সন্তানতে সীমিত কৰা হ'ব বুলি আপোনালোকে চুক্তি দিব লাগিব। ইয়াতে লিখা আছে গোটেইখিনি, মই অকণমান পিছত পঢ়ি আহিছোঁ। আৰু অনুসূচিত জনজাতি, অনুসূচিত জাতি, চাহ জনজাতি, মৰাণ, মটক সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। অৰ্থাৎ 4টাতকৈ বেছি সন্তান থাকিলে তেখেতে এই সুবিধাখিনি লাভ নকৰিব। অৰ্থাৎ যিটো নেকি চৰকাৰৰ উদ্যমিতা আঁচনিৰ ধন, সেইটো লাভ নকৰিব। তাৰপিছত ইয়াতে আছে, চাওক, আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ বৰ্তমান যদি 0ৰ পৰা 2টা সন্তান আছে, তেন্তে তেওঁ সন্তানৰ সংখ্যা 2টাত, যদি সাধাৰণ বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত, তেন্তে তেওঁ সন্তানৰ সংখ্যা 3টাত, আৰু যদি তেওঁ অনুসূচিত জনজাতি, অনুসূচিত জাতি, মৰাণ, মটক, চাহ জনজাতিৰ অন্তৰ্গত, তেন্তে তেওঁৰ
তেওঁ সন্তানৰ সংখ্যা 4টাত সীমিত কৰিব বুলি প্ৰতিশ্ৰুতি দিব লাগিব অৰ্থাৎ আপোনালোকে 4টাতকৈ আমি বেছি সন্তান জন্ম নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিব লাগিব আৰু ইয়াতে চাওক এইটো নম্বৰ আছে যদি আত্মসহায়ক গোটৰ সদস্যগৰাকী স্কুললৈ যাব পৰা বয়সৰ কন্যা সন্তান আছে তেন্তে কন্যা সন্তান সকলক কোনো বিদ্যালয়ত নামভৰ্তি কৰোৱা হ'ব লাগিব অথবা ভৱিষ্যতে কন্যা সন্তানৰ জন্ম হ'লে উপযুক্ত বয়সত তাইক অংগনৱাড়ী কেন্দ্ৰ বা বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ প্ৰতিশ্ৰুতি দি সংকল্প পত্ৰত স্বাক্ষৰ প্ৰদান কৰিব লাগিব এটা বুজি পালেনে আপোনালোকে যদি আপোনালোকৰ ঘৰত কন্যা সন্তান আছে তেনেহ'লে আপোনালোকে সেই কন্যা সন্তানক স্কুলত নামভৰ্তি কৰিছে নে কৰোৱা নাই সেইটো দেখুৱাব লাগিব যদিহে সন্তানটি স্কুলত যাব পৰা বয়স হৈছে বা স্কুলত যাব পৰা বয়সৰ হয় তেনেহ'লে তেখেতক বিদ্যালয়ত নামভৰ্তি কৰোৱা হ'ব লাগিব নহ'লে নহ'ব আৰু যদি আপোনাৰ ঘৰত কন্যা সন্তান নাই ভৱিষ্যতে যদি কন্যা সন্তান হয় তেনেহ'লে সেই কন্যা সন্তানটিক উপযুক্ত সময়ত অৰ্থাৎ উপযুক্ত বয়সত অংগনৱাড়ী কেন্দ্ৰ বা স্কুলত যিটো নেকি স্কুল হয় আপোনালোকৰ ওচৰত সেই স্কুলত নামভৰ্তি কৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব আৰু স্কুলত নামভৰ্তি কৰিবলৈ দিম বুলি আপোনালোকে সংকল্প পত্ৰত স্বাক্ষৰ প্ৰদান কৰিব লাগিব যিটো নেকি সংকল্প 1 সংকল্প 2 আছে নহয় তাত আপোনালোকে চহী কৰিব লাগিব তাৰপিছত তলত আছে চাওক অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটো জীয়াই থকা আৰু বৃদ্ধি হোৱা উচিত যদি জীয়াই থকা নাই তেন্তে প্ৰপত্ৰ পূৰণৰ সময়ত অথবা প্ৰপত্ৰ জমা দিয়াৰ আগতেও গছপুলি ৰোপণ কৰিব পাৰিব অৰ্থাৎ আপোনাৰ যদি যিটো নেকি অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰৈছে সেই গছপুলিটো যদি বঢ়া নাই বা মৰি গৈছে নাই জীয়াই থকা নাই তেনেহ'লে আপোনালোকে কি কৰিব লাগিব সেই ঠাইত যিটো নেকি প্ৰমাণ এই পত্ৰখন যিটো নেকি এই ফৰ্মখন আপোনালোকে ফিলআপ কৰিব ফিলআপ কৰাৰ আগতে আপোনালোকে গছপুলি ৰুব লাগিব আৰু সেই গছপুলিটোৰ ফটো আপোনালোকে এই ফৰ্মখনত অৰ্থাৎ যিটো নেকি উদ্যমিতা আঁচনিৰ ফৰ্ম ইয়াত আপোনালোকে ফটো দিব লাগিব তো দেখিছে নহয় এইখিনি যদি আপোনালোকে এই সংকল্পখিনি যদি এই যোগ্যতাখিনি যদি আপোনাৰ আছে অৰ্থাৎ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আছে তেনেহ'লে আপোনালোকে সেই যিটো নেকি চৰকাৰৰ সুবিধা 10,000 টকা প্ৰদান কৰিব প্ৰতিগৰাকী মহিলাক আত্মসহায়ক গোটৰ তো সেইসকলে এই ফৰ্মখন ফিলআপ কৰিব পাৰিব আৰু তেতিয়াহে যিবিলাক নেকি বিষয়ববীয়া অফিচাৰ থাকিব সেইসকলে চেক কৰি চাব চেক কৰি চোৱাৰ পিছত যদি এই সম্পূৰ্ণ তথ্যখিনি শুদ্ধ হয় তেনেহ'লে আপোনালোকক ইয়াত নিৰ্বাচন কৰা হ'ব নহ'লে অন্যথা এইটো নাকচ কৰি দিয়া হ'ব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো আৰু ভিডিঅ'টোত যদি কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰিব নাপাহৰিব তো এটা নতুন টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।